প্ৰথমে মই আমাৰ নিউজ দাদাসকলক মানে নমস্কাৰ আৰু লগতে মোৰ বিটিআৰবাসীসকলক নমস্কাৰ জনাইছোঁ। আজি আমি নমিনেশ্যন আমাৰ APP দলৰ পৰা নমিনেশ্যন দিয়া হৈছে, তো ভালে ভালে গ'ল। তাৰপিছত এতিয়া আগলৈকে আশা কৰোঁ ৰাইজে সহায় কৰিব বুলি, সেই গতিকে কামখিনি কৰি যাম ৰাইজৰ সমষ্টিৰ বাবে, আমাৰ গোৰেশ্বৰ সমষ্টিৰ বাবে যিমানখিনি পাৰোঁ চেষ্টা কৰিম। আপুনি কি কাম মানে কেনেধৰণে আগুৱাই লৈ যাম বুলি ভাবিছে আপুনি? মই ভাবিছোঁ অলপ নতুন পদ্ধতিৰে, মানে যেনেকৈ আজিকালি নিউ জেনেৰেশ্যনৰ য'ত মানে সকলোৱে অলপ মানে ছিষ্টেমবিলাক বেলেগ হৈ আছে, সেই গতিকে নিউ জেনেৰেশ্যনত মানে ভাবিছোঁ সমষ্টিখন অলপমান যেতিয়া চেঞ্জ কৰিব পৰা যায়, সেই গতিকে মানে আগুৱাই আহিছোঁ মই, আৰু সকলোকে লৈ একেলগত আগুৱাই যাম। চাকৰি ৰাজনীতি লৈ কি হয়? চাকৰি আমি বাহিৰতো থাকোঁ ঠিকেই, য'ত আমি বাহিৰৰ দেশৰ কাৰণে লাগি আছোঁ, য'ত আমাৰ বাহিৰৰ শত্ৰুবিলাক দেশক মানে আক্ৰমণ কৰাৰ বাবে আমি মানে কষ্ট কৰি কিবা কৰি আমি চলাই আছিলোঁ। গতিকে ভাবোঁ কি আমি দেশৰ কাৰণে বহুত কষ্ট কৰি আছোঁ, কিন্তু ভিতৰতে এনেকুৱা মানে অৱস্থা হৈ আছে আজি দেশৰখনত, আমাৰ যিকোনো ক্ষেত্ৰত মানে অত্যাচাৰ কিবা বহুত ধৰণৰ মানে এনেকুৱা মানে চলি আছে। এইবিলাক চাই বেয়া লাগে বহুত। ঘৰত যেতিয়া ছুটীত আহোঁ কেতিয়াবা, তো দেখা পাওঁ লগৰ মানে বন্ধুবিলাকৰ লগত ৰাস্তা ঘাটে হওক, আমাৰ মানে বহুত ধৰণৰ মানে সমস্যা, আৰু এইবিলাকে ভাবি মই আগবাঢ়ি আহিছোঁ, য'ত মই মানে দুখীয়াৰ বাবে য'ত মানে কষ্ট এটা কৰি কেনে কিবা কৰিম বুলি আগুৱাই আহিছোঁ। আৰু এই APP হিচাপে বৰ্তমান গোৰেশ্বৰ পৰিষদীয় সমষ্টিত আপোনালোকৰ স্থিতি কেনে? আমাৰ APPত এতিয়া সমষ্টিত বহুত ভালে চলি আছে, ৰাইজৰ ছাপোৰ্ট পাই আছোঁ, ৰাইজে সকলোৱে আদৰি লৈছে, সকলো ৰাইজে নিজে নিজে ফোন কৰি মাতিছে মিটিং কৰিবৰ বাবে। কৰি আছোঁ মিটিং আমি সৰু সুৰা হ'লেও, কিন্তু এতিয়া নমিনেশ্যনৰ পিছত আৰু ভালকৈ ডাঙৰ স্থিতিৰ মতে মানে মিটিংটো কৰিম। এইবাৰ APP হিচাপে কাৰ লগত প্ৰত্যাহ্বান হ'ব আপোনালোকৰ? এইবিলাকতো APP প্ৰত্যাহ্বানটো এবাৰ ক'ব গ'লে এতিয়া মই ভিতৰৰ কথাবিলাক ইমান গম নাপাম দেচোন, সেই গতিকে ময়ো নতুন মানুহ হিচাপে মই যিমানখিনি পাৰোঁ আগবাঢ়ি আছোঁ, চেষ্টা কৰি আছোঁ ৰাইজৰ মাজত সোমাই কিনে। ৰাইজে মোক মানে ছাপোৰ্ট কৰিছে, চাওঁ কি হয় আগলৈকে। চাকৰি বাদ দি আহিছে নেকি? হয়, চাকৰি বাদ দি হয় হয়। গতিকে কেনেকুৱা অনুভৱ? তুমি দেশৰ সেৱা কৰি আছিলা, এতিয়া ৰাইজৰ সেৱা কৰি ওলাই আহিছা, হয়, কি অনুভৱ কোৱাচোন আজিৰ দিনটো? অনুভৱটো বহুত ভাল লাগিছে, য'ত মই ৰাইজৰ কাৰণে কিবা এটা কৰিম বুলি আশা কৰিছোঁ, যেতিয়া ৰাইজে ছাপোৰ্ট কৰিছে মোক, সেই গতিকে বহুত ভাল লাগিছে মোৰ। ৰাইজক কি আহ্বান জনাব? ৰাইজক এইটো আহ্বান জনাম যে ৰাইজে আহক, ওলাই আহক, এবাৰ চাওক নতুন হিচাপে য়ং জেনেৰেশ্যনৰ মানে কি কৰিব পৰা যায়। আমিও ভাবোঁ য়ং জেনেৰেশ্যন হিচাপে কিবা এটাতো কৰিব পাৰিম, য'ত আমি দেশক চলাইছোঁ, যেতিয়া আমি ৰাইজকতো চলাব পাৰিমেই, এইটো ভাবি ওলাই আছোঁ আৰু এতিয়া।